নামৰূপত যেটো আসাম ভেলি ফাৰ্টিলাইজাৰ কোম্পানী আমি সকলোৱে লগ লাগি গঠন কৰিছো গভৰ্নমেন্ট অফ আসাম অইল ইণ্ডিয়া নেশ্যনেল ফাৰ্টিলাইজাৰ লিমিটেড হিন্দুস্তান উৰ্বৰা লিমিটেড আৰু BVFCL এই গোটেইখিনিৰ উদ্যোগত 12.7 লাখ মেট্ৰিক টনৰ যি এমোনিয়া প্লান্ট আমি কৰিব গৈ আছো তাৰ বিষয়ে আজি আমাৰ কেবিনেটত আলোচনা হয় আৰু অসম চৰকাৰৰ অংশ অৰ্থাৎ যেহেতু এটো 10,601 কোটি টকাৰ প্ৰকল্প হ'ব তাৰ 4,000 কোটি টকা অসম চৰকাৰে ব্যয় কৰিব লাগিব যেহেতু অসম চৰকাৰৰ অংশ এই নতুন কোম্পানীটোত 40% আজি ৰাজ্যৰ কেবিনেটে অসম চৰকাৰৰ যি অংশ সেই অংশ ব্যয় কৰিবৰ বাবে উদ্যোগ বিভাগক কৰ্তৃত্ব প্ৰদান কৰে এই উদ্যোগটোৱে ফাৰ্টিলাইজাৰ উদ্যোগটোৱে 460 জন পাৰ্মানেন্ট আৰু 1500 জন আন ধৰণৰ কৰ্মচাৰীৰো নিয়োগ সৃষ্টি কৰিব আৰু 10,000 কোটি টকা ব্যয়েৰে নিৰ্মাণ হ'ব ডিসেম্বৰ মাহত ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই নামৰূপ সাৰ কাৰখানাৰ বা আসাম ভেলি ফাৰ্টিলাইজাৰ কৰ্পোৰেচনৰ নতুন যেটো প্ৰকল্প তাৰ আধাৰশিলা স্থাপন কৰাৰ সম্ভাৱনা আছে